So hello students, so আজি আমি ডিসকাস কৰিম যে CW 2026 ৰ কাট অফ লো গৈছে ওকে লো গৈছে ঠিক আছে ভালে হ'ল তোমালোকৰ কাৰণে আৰু যোনকেইটা ষ্টুডেন্টৰ 5000 প্লাস 4000 প্লাস ৰ্যাঙ্ক আহি আছে সিহঁতৰ কাৰণে মোৰ বহুতখিনি কথা আছে মই সেইখিনি ডিসকাস কৰি লম ঠিক আছে সো ইটো অকন বাতচিত টাইপ ভিডিও হ'ব ঠিক আছে সো কাউন্সেলিংৰ অলপ কথা পাতি লম তো গোটেইখিনি ওভাৰভিউ এটা দি দিম আৰু মই ঠিক আছে সো কাট অফ এবাৰ যোনকেইটা কমেন্ট কৰি আছে যে মোৰ ইমান মাৰ্কছত ইমান ৰ্যাঙ্ক আহি আছে সো সেইখিনি মই লোৱা নাই যোনকেইটা জেনুইন ষ্টুডেন্ট মোৰ লগত ৰ্যাঙ্ক কাৰ্ড শেয়াৰ কৰিছে মই সেইকেইটাৰ হে লৈ পেলে মই এইখিনি লৈ আহিছো ঠিক আছে আৰু এটা কথা কলো যোনকেইটা ষ্টুডেন্টৰ আপ টু 1500 ৰ্যাঙ্ক আহি আছে সো তোমালোকে তলত গুগল ফৰ্ম এখন দিয়া আছে সো সেইখন তোমালোকে ফিল আপ কৰিব পাৰা কিয় ফিল আপ কৰিব লাগে যদি তুমি জেনুইনলি ইটো চেনেলৰ পৰা পঢ়িছা জেনুইনলি ঠিক আছে মই এনেকুৱা নহয় যে তোমালোকে ফৰ্মখন ফিল আপে কৰিব লাগিব যদি পঢ়া নাই অকল গাইডেন্সৰ কাৰণে আহিছে যে ছাৰৰ এইকেইটা ভিডিঅত মই গাইডেন্স পাইছো সো সেইখিনিৰ কাৰণে তুমি তলত কমেন্ট কৰিব পাৰা যে ছাৰ আপোনাৰ কাৰণে বা দাদা আপোনাৰ কাৰণে গাইডেন্সৰ কাৰণে পাইছো আৰু যোনকেইটা জেনুইনলি মোৰ ভিডিঅৰ পৰা পঢ়িছা লেকচাৰৰ পৰা পঢ়িছা সেইকেইটাই যাই পেলাই তোমালোকে ফৰ্মখন ফিল আপ কৰিব পাৰা ঠিক আছে কাৰণ যোনকেইটা তোমালোকৰ জুনিয়ৰ আহিব সিহঁতৰ হেল্প হ'ব আৰু মোৰো অলপমান হেল্প হৈ যাব ঠিক আছে এতিয়া তোমালোকৰ কি হৈছে যে তোমালোকে ভাবিছে তোমালোকে যেতিয়া তোমালোকে এইটো চেনেল চাব আহিছিল যে তেতিয়া মোৰ হাতত একো প্ৰুফ নাছিল কিন্তু এতিয়া আছে ন ঠিক আছে কাৰণ অলৰেডি বহুত কেইটা ষ্টুডেন্টে শেয়াৰ কৰিছে ৰিজাল্ট ঠিক আছে সো তোমালোকো কৰিবা মোৰ বেনিফিট হ'ব আৰু আগন্তুক ষ্টুডেন্ট কেটাৰো বেনিফিট হ'ব এতিয়া আমি কাট অফৰ কথা অলপ ডিসকাস কৰিলো ঠিক আছে সো কাট অফ এইবাৰ একদম লোৰ পৰা যাম যে 44 মাৰ্কছত তোমালোকৰ আহিছে 5885 ৰ্যাঙ্ক ঠিক আছে আৰু 71 মাৰ্কছত আহিছে তোমালোকৰ 71 মাৰ্কছত আহিছে 3149 ৰ্যাঙ্ক সো তোমালোক বাকিখিনি নিজে ডিটাৰমাইন কৰি ল'ব পাৰা ওকে 117 মাৰ্কছত আহিছে আনএক্সপেক্টেড আহিছে দে এবাৰ 1128 ৰ্যাঙ্ক ওকে সো আৰু 154 মাৰ্ক 203 মাৰ্কছত তোমালোকৰ আহিছে 154 ৰ্যাঙ্ক ওকে আৰু 167ত আহিছে 370 ৰ্যাঙ্ক ঠিক আছে সো এইকেইটা মোৰ ষ্টুডেন্ট হয় এইটো আৰু বাকি বহুত কেইটা আছে মই সেইখিনি শেয়াৰ কৰা নাই যিখিনি লাগে মই সেইখিনি শেয়াৰ কৰিছো সো এতিয়া সো আনএক্সপেক্টেডলি কি হ'ল আগতে 200 ৰ আশে-পাশে তোমালোকৰ 500 ৰ ৰ্যাঙ্কৰ আশে-পাশে আহিছিল এইবাৰ সো 200ত আন্ডাৰ 200 ৰ্যাঙ্ক আহি গৈছে ভাবি লোৱা পেপাৰ মানে একচুয়ালি ডিফিকাল্ট আছিল ঠিক আছে সো এতিয়া তোমালোকে ভাবিব পাৰা এতিয়া তোমালোকৰ মনত ভাবিব পাৰা যে স্যাৰ বা দাদা এতিয়াতো দাদাইতো হেৰিকেইটা ষ্টুডেন্টৰ লগতে বিজি আছে যোনকেইটা ভাল ৰিজাল্ট কৰিছে কিবা কৰিছে ঠিক আছে মই সেইকেইটাৰ লগত বিজি নাই তোমালোকৰ যদি কিবা ডিপ্ৰেছনত গুচি গৈছা যাব পাৰা তুমি মোক মেসেজ কৰিব পাৰা ঠিক আছে তলত নাই বাৰু যোনকেইটা WhatsApp চেনেলত আছা WhatsApp গ্ৰুপত আছা তোমালোকে তাৰ পৰা পাৰ্সোনাল নাম্বাৰটো লৈ পেলাই তোমালোকে মোক মেসেজ কৰিব পাৰা এতিয়া মই তোমালোকে ভাবিব কি কৈছিলো এইকেইটা ষ্টুডেন্টৰ লগত লাগি থাকা বুলি কৈছো মই লাগা নাই ঠিক আছে মই যোনকেইটা ষ্টুডেন্টৰ 5000 প্লাস ৰ্যাঙ্ক আহি আছে 4000 ৰ আশে-পাশে আহি আছে 3000 ৰ্যাঙ্কৰ আশে-পাশে আহিছে মই সেইকেইটা ষ্টুডেন্টক বেছি গুৰুত্ব দি আছো এতিয়া ওকে কাৰণ সোৱা যোনকেইটা ষ্টুডেন্টৰ লগত মই কথা পাতিলো ফোনতে হওক মেসেজতে হওক ঠিক আছে সো তোমালোকে এটা এক্সাম হয় এইটো এটা ঠিক আছে CW এনেকুৱা নহয় যে তোমাৰ লাইফ হয় ওকে সো তোমাৰ এইটো লাইফ নহয় এইটো এটা জাস্ট শীট অফ পেপাৰ হয় ওকে সো এখন পেপাৰৰ ৰিজাল্টে সে তোমাৰ ফিউচাৰ ডিসাইড কৰিব হেতু নহয় ন হেতু একদমই নহয় এখন পেপাৰে তোমাৰ ফিউচাৰ ডিসাইড কৰিব নোৱাৰে ঠিক আছে আৰু এতিয়া মই এক্সাম্পল দিব গলে বহুত আছে এক্সাম্পল এতিয়া সোৱা এইকেইটা ষ্টুডেন্টে যোনকেইটা 5000 প্লাস ৰ্যাঙ্ক পাইছা মই সেইকেইটা ষ্টুডেন্টৰ কাৰণে কি কম যে তোমালোকে যদি এফৰ্টছ মাৰিছা তথাপিও তোমালোকৰ 5000 4000 3000 ৰ্যাঙ্ক আহিছে সো হেতু তোমাৰ হাতত নাই তোমাৰ পৰা তুমি যিমানখিনি দিব লগা আছিল তুমি দি দিলা এতিয়া হৈছে নহলে নাই এতিয়া নহল বাদ দিয়া এতিয়া ঠিক আছে এতিয়া লাইফত আগবাঢ়ি যাব লাগে তুমি যি ইচ্ছা তুমি তাকে কৰা ঠিক আছে 5000 প্লাস ৰ্যাঙ্ক থাকা ষ্টুডেন্ট কেটাকো মই কৈছো যে স্পট কাউন্সেলিংত তোমালোকৰ চান্স আছে সো তোমালোকে স্পট কাউন্সেলিংত সিট পাবাই ওকে খালি অকমান অ্যাটেন্টিভ থাকিবা যেতিয়া স্পট কাউন্সেলিং হয় ঠিক আছে সো আস্তু ওয়েবসাইটত যাই থাকিবা আগতে কাউন্সেলিং কেটা হেই হৈ লওক তাৰপিছত স্পট কাউন্সেলিংৰ কাৰণে তোমালোকে অলপমান অ্যাটেন্টিভ থাকিবা কাৰণ অ্যাটেন্টিভটো থাকিবই লাগিব কাৰণ 5000 প্লাস ৰ্যাঙ্ক পোৱা ষ্টুডেন্ট এটাই ভাল এখন কলেজ পাবৰ কাৰণে সো অকমান অ্যাটেন্টিভ থাকিব লাগিব ওকে সো
এতিয়া যে 5000 প্লাছ ৰেংক পাইছে যে তোমালোকৰ একো নহয় নেকি ঠিক আছে সে একো কিয় নহব সব হৈ যাব এতিয়া তোমালোকে এতিয়া কি কৰিব লাগে দুটা কথা কম এটা ষ্টুডেন্ট আছে যে 5000 প্লাছ ৰেংক পাইছো একো নপঢ়াকে 5000 প্লাছ ৰেংক পাইছো তথাপি ডিপ্ৰেছন আছে সেইটো তোমাৰ ভুলে হয় ঠিক আছে সেকেন্ড নাম্বাৰ ষ্টুডেন্টৰ কথা কৈছো আৰু মই সেকেন্ড নাম্বাৰ ষ্টুডেন্টৰ কথাই কম 5000 প্লাছ ৰেংক পাইছো মই এফৰ্টছ মাৰিছিলো মোৰ 5000 প্লাছ ৰেংক আহি গৈছে ঠিক আছে কাৰণ তুমি 5000 প্লাছ ৰেংক কিয় পালা কাৰণ তোমাৰ এফৰ্টছ খিনি জাগাত লাগা নাছিলে ঠিক আছে সঁচা কথা কৈছো ঠিক আছে এফৰ্টছ খিনি জাগাত দিয়া এতিয়া তুমি এটা কাম কৰিব পাৰা যে বিএসসি এডমিশন লৈ পেলাই এটা সেকেন্ডাৰী অপচন হিচাপত সিডব্লিউ কোচিং কৰিব পাৰা এনেকুৱা ষ্টুডেন্ট মোৰ তাত বহুত আছিলে এবাৰ আৰু বহুত কেইটা ষ্টুডেন্টে পাইছো ঠিক আছে 1500 ৰেংক আহিছে সিহঁতৰ মই এইটো কোৱা নাই যে একদম 200 ৰেংক আহি যাব নাই কিন্তু তোমালোকৰ যদি 5000 প্লাছ ৰেংক আছে যদি স্পট কাউন্সেলিংটো নহয় তোমালোকে বিএসসি এতিয়া এডমিশন লৈ থৈ দিয়া আৰু ট্ৰাই কৰা যে সিডব্লিউ টো সেকেন্ডাৰী অপচন হিচাপত ৰাখিব লাগে এটা কিছুমান ষ্টুডেন্টে কৈছে যে সিডব্লিউ বহুত দেখোন ইজি আছিল সিডব্লিউ বহুত ইজি এক্সাম হেগেটা ষ্টুডেন্টৰ এতিয়া 4000 ৰেংক আহি আছে 5000 ৰেংক আহিছে সো ইজি হয় কাৰণে তোমালোকৰ 4000 5000 ৰেংক আহিছে হিটো মই ইনসাল্ট কৰি গৈছো বাৰু ঠিক আছে সো এইখিনি আছিল সো সোৱা আকৌ কৈছো 5000 প্লাছ ৰেংকে তোমাক কেতিয়াও কি নকৰে তোমাৰ ফিউচাৰ ডিসাইড নকৰে ঠিক আছে বহুত মানুহ আছে যে লাষ্টত এন্ড অফ দা ডে এন্ড অফ দা ইয়াৰ এন্ড অফ দা ডিগ্ৰী এন্ড অফ দা গ্ৰেজুৱেচন তোমাক কি মেটাৰ কৰে পইচা মেটাৰ কৰে তোমাৰ ডিগ্ৰী কি তুমি কি কৰি আছা একো মেটাৰ নকৰে তোমাৰ হাতত কিমান পইচা আছে তোমাৰ হেতু মেটাৰ কৰে ওকে সো হেতুৰ ওপৰত ধ্যান দিয়া নিজৰ স্কিলছৰ ওপৰত ধ্যান দিয়া যে তোমাৰ যোনটো স্কিলছ কৰি ভাল লাগে যি কৰি ভাল লাগে এতিয়াৰ পৰা হেতুৰ ওপৰত টাইম দিয়া ওকে সো হেতু বেছি মেটাৰ কৰে তোমাৰ গ্ৰেজুৱেচনতকে তোমাৰ ওকে এডুকেশন মেটাৰ কৰে নকৰে বুলি নকওঁ সেইকাৰণে মই পঢ়াই আছো ওকে কিন্তু তোমাৰ স্কিলছটো তাতকে বেছি বহুত বেছি মেটাৰ কৰে এতিয়া যোনটো তোমালোকৰ ইয়াৰ চলি আছে যোনটো টাইম চলি আছে ইখিনি টাইমত তোমালোকৰ স্কিলছ বেছি মেটাৰ কৰিব আৰু তোমালোকৰ যেতিয়া গ্ৰেজুৱেচন কমপ্লিট হৈ যাব তেতিয়ালৈতো তোমালোকৰ অকল স্কিলছৰ ওপৰতে ডিপেন্ড কৰি পেলাই জব পাবা মোৰ মতে ঠিক আছে সো ইয়ালৈ অহাৰ কাৰণে থ্যাংক ইউ কাৰণ কম্পিটিশন বহুত হাই হৈ গৈছে এতিয়া সো থ্যাংক ইউ ওকে সো যোনকেইটা ষ্টুডেন্টে জেনুইনলি মোৰ পৰা পঢ়িছিলা সো তোমালোকে তলত দিয়া গুগল ফৰ্মখন ফিল আপ কৰিব পাৰা মোৰ হেল্প হৈ যাব আৰু আগন্তুক ষ্টুডেন্ট কেইটাৰ হেল্প হৈ যাব সো থ্যাংক ইউ বাই বাই গুড নাইট টেক কেয়াৰ সুইট ড্ৰিমছ এণ্ড অল দা ভেৰি বেষ্ট ফৰ ইয়োৰ লাইফ